আজি বুলি নহয়, তিনচুকীয়াত আজি 3 দিন হৈ গ'ল। মাৰ্ঘেৰিটাত, পেংগেৰি, এইফালে ডিগবৈ, ডুমডুমা, পালাপ প্ৰত্যেকটা শাখা যাতে সাংগঠনিক ভেটি কেনেধৰণে কি হৈ আছে গোটেইখিনি বুজ ল'বৰ কাৰণে শাখাই শাখাই এক পৰ্যালোচনা সভা আমি আৰম্ভ কৰিছোঁ। আৰু আজি তিনচুকীয়া জিলাত তিনচুকীয়া শাখা সমিতিৰ আমাৰ সাংগঠনিক ভেটি কেনেধৰণে আছে তিনচুকীয়া শাখাৰ প্ৰত্যেকজন বিষয়ববীয়ালে লগ ধৰা হৈছে। এটা কথা, অসম স্থায়ী ছাত্ৰ সন্থা আজি 1947 পৰাই জন্মলাভ কৰা, আৰু এই জন্মলাভ কৰা সংগঠনটিয়ে জাতিটোৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় আগত থাকি কাম কৰি আহিছে। আৰু একে উদ্দেশ্য লৈ আজি নতুনকৈ কেন্দ্ৰীয় সমিতি গঠন হ'ল, আৰু সেই কেন্দ্ৰীয় সমিতিৰো আমাৰ চিন্তা চৰ্চা কিছু আছে, পৰিকল্পনা আছে। আৰু সেই পৰিকল্পনাৰ জৰিয়তে আমি প্ৰত্যেকটা শাখাক শক্তিশালী ৰূপ দি কেনেধৰণে আগন্তুক দিনত কাম কৰিব পাৰি সেই গোটেইখিনি কথা লৈ আজি আলোচনা এটা হৈছে। নিৰ্বাচন আহিছে, নিৰ্বাচন আজি প্ৰায় 1 মাহ আছে। 1 মাহৰ আমাৰতো কি, অসম স্থায়ী ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীক নেতৃত্ব দি আহিছোঁ আমি। চাহ জনগোষ্ঠীৰ লগতে সামগ্ৰিক অসমৰ উন্নয়নৰ বাবে সদায় আমি প্ৰত্যাহ্বানৰ প্ৰত্যেকটা মুহূৰ্তত আমি থিয় দি আহিছোঁ। আৰু আমি ভাবোঁ অসমৰ প্ৰত্যেকটা জনগোষ্ঠী যেনেধৰণে ৰাজনৈতিকভাৱে আগবাঢ়ি গৈ আছে, সবল ভূমিকা পালন কৰি গৈ আছে, আমি ভাবোঁ চাহ জনগোষ্ঠীৰো যথেষ্ট 1/3 জনগোষ্ঠী আছে। আৰু এই 1/3 জনগোষ্ঠীক প্ৰত্যেকটা দল, কংগ্ৰেছ বিজেপি বুলি কথা নাই, প্ৰত্যেকটা দলেই নিজৰ নিজৰ নেতৃত্বত তেওঁলোকে আগবঢ়াই লওক। চাহ জনগোষ্ঠীৰ সমাজখনত যথেষ্ট শিক্ষিতৰ হাৰ বাঢ়ি আহিছে, যথেষ্ট তেনেকৈ উপযুক্ত প্ৰাৰ্থী আগবাঢ়ি আহিছে, যিবিলাক প্ৰাৰ্থীয়ে নেকি আজিৰ ডেটত তেওঁলোকে বিধায়কৰ দৰে নেতৃত্ব লৈ তেওঁলোকে সমাজখনক নেতৃত্ব দিব পাৰিব, অসমীয়া সমাজখনক নেতৃত্ব দিব পাৰিব। গতিকে আমি ভাবোঁ যিবিলাক আমাৰ নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে, এতিয়া ডুমডুমা অলৰেডি আছে, তিনচুকীয়া আছে, মাকুম আছে, তিনচুকীয়া জিলাত কেইবাটাও তেনেকৈ সমষ্টি আছে, বা ডিব্ৰুগড়তো তেনেকুৱা সমষ্টি আছে, বা অসমৰ প্ৰত্যেকটা জিলাতে এনে এনে সমষ্টি আছে যিবিলাক সমষ্টিত নেকি আমাৰ চাহ জনগোষ্ঠীৰ নিৰ্ণায়ক ভূমিকা পালন কৰি আমি পৰিলক্ষিত হৈছোঁ। গতিকে প্ৰত্যেকটা দলেই যাতে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দি তেওঁলোকক জিকাই অনাৰ এক চেষ্টা কৰিব লাগে। আৰু আমি সেইটোকে বিচাৰোঁ, আমি চাহ জনগোষ্ঠীৰ যি দলেই চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰি আহিছে, আমাৰ সমৰ্থন তেওঁ দলৰ ওপৰতে আছে। এটা সময়ত কংগ্ৰেছ চৰকাৰক যিটো সন্মান দি আহিছিলে, সেই সন্মান দি তেওঁলোকে ভোট বেংক হিচাপে নামাকৰণ কৰি দিলে এই জনগোষ্ঠীটো। কিন্তু বিজেপি চৰকাৰৰ সময়তো বিজেপি গভৰ্ণমেণ্টক এতিয়া সেই সন্মান প্ৰদান কৰি আহিছে চাহ জনগোষ্ঠীৰ ৰাইজে। আমি একেটা নাম ল'ব বিচৰা নাই। এতিয়া চাহ জনগোষ্ঠী সেই জনগোষ্ঠী হৈ থকা নাই যিটো নেকি বৰ্তমান সময়ত মানে ভোট বেংক নামাকৰণ লয় এই জনগোষ্ঠীটোৱে মানে নিজৰ সমস্যাসমূহৰ পৰা বিৰত থাকিব। এতিয়া এক সজাগ পৰিৱেশ সৃষ্টি হৈ আহিছে, জনগোষ্ঠীটোৰ মাজত সজাগতা আহিছে, আৰু সজাগতাভাৱে তেওঁলোকে নিজৰ নিজৰ সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰা সমষ্টিসমূহক তেওঁলোকে বিবেকভাৱে তেওঁলোকে ভোট প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। আৰ্টছাৰ পৰা নিলম্বন হয় বা আৰ্টছাৰ কামৰ পৰা মই বিৰত থাকি মানে কেনেকুৱা অনুভৱ হয়। গতিকে আৰ্টছাৰ এটা এনেকুৱা এটা প্লেটফৰ্ম, মনটো সদায় মানে ইচ্ছা প্ৰকাশ কৰে। আৰু আপোনালোকেও জানে তাৰ যিটো চবৰে আছে। গতিকে আশা কৰিছোঁ যে সভাপতি ডাঙৰীয়া মানিও লৈছে যে আমাৰ নিষ্ক্ৰিয় হৈ আছে সমিতিখন। গতিকে যিমান পাৰে সোনকালে কৰক। মানে এনেকুৱা চিষ্টেমত আপোনালোকে নকৰিব যে কেন্দ্ৰীয় সমিতিয়ে আপোনালোকৰ ওপৰত পানিছমেণ্ট কৰিব। আমি আজি সেই বুলি আপোনালোকে এনেকৈ নাভাবিব যে কেন্দ্ৰীয় সমিতিৰ উচ্চ সদনত এটা সিদ্ধান্ত হওক আৰু কোনোবা উপশাখাৰ এজনক মানে প্ৰাথমিক লেভেল তেওঁ আৰ্টছাই কৰি আছে। আমি ভাবোঁ তেওঁ আৰ্টছাই কৰি আছে, প্ৰাথমিক লেভেলত সভাপতিক কৰা জনো আৰ্টছাই কৰি আছে। আমি